হেল্ল' এভৰিৱান, আজি এইটো ইংলিছৰ পাৰ্ট 6 ভিডিঅ' হয়। এই ভিডিঅ'ত আমি আগৰ ভিডিঅ'টোৰ নিচিনাকৈ ইয়াতো কিছুমান ফটো ইনক্লুড কৰিছোঁ, যাতে আপোনালোকে যোনখিনি ইয়াত দেখে সেইখিনি সহজে বুজিব পাৰে। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, নেম দ্য য়ং ওৱান অফ দ্য ফলোয়িং। চিম্পাঞ্জিৰ য়ং ওৱানটো কি হয়? এতিয়া ফাৰ্ষ্টতে আমি হিউমেন বেবিজখিনি ইনিচিয়েল ফৰ এ চাৰ্টেন এজ আমি ইনফেণ্ট বুলি জানো, আৰু চিম্পাঞ্জিখিনি আৰু হিউমেনছৰ মাজত বহুতখিনি চিমিলাৰিটি আছে। আমি বায়'লজিকেলি চাওক বা ছ'চিয়েলি চাওক বহুতখিনি চিমিলাৰিটি আছে কাৰণে আমি যিহেতু হিউমেনছখিনিৰ য়ংখিনি ইনফেণ্ট বুলি কওঁ, ঠিক তেনেদৰে চিম্পাঞ্জিখিনিৰো য়ং ওৱানটো আমি ইনফেণ্ট বুলিয়ে জানো। অপশ্যন ডি, কাব, কাফ, ফুল আৰু ইনফেণ্ট দি আছে, আনচাৰ হৈছে ইনফেণ্ট। তাৰ নেক্সট আছে জেব্ৰা। এতিয়া জেব্ৰাটো হৈছে হৰ্চ ফেমিলিৰে এটা পাৰ্ট। কি কি আছে? জেব্ৰা আছে, ডংকি আছে, হৰ্চ আছে, এটচেট্ৰা। এতিয়া য়ং হৰ্চক আমি কি বুলি জানো? ফুল বুলি জানো। ঠিক তেনেদৰে ইয়াত আনচাৰটো হ'ব অপশ্যন বি, ফুল। ফটোত যদি চাওঁ, ইয়াত দেখিছে ফুল। তেনেদৰে এতিয়া ইয়াত এই প্ৰশ্নটো যদি জেব্ৰা নাথাকি পেলাই যি ডংকিও থাকিলে হয় বা হৰ্চ থাকিলে হয়, তাতো আমি ফুল বুলিয়ে লিখিলোঁ হয়। কেতিয়াবা প্ৰশ্নত কি কৰে, এই যোনটো ফুল দিয়া আছে তাৰ সলনি কোল্ড বা ফিলি বুলিও দিয়ে। এতিয়া ফুলটো এইটো ৰিগাৰ্ডলেছ অফ জেণ্ডাৰ, যদি মেল ফিমেলটো কনচিডাৰ নকৰি পেলাই আমি যদি কওঁ সেইটো ফুল বুলি কয়। কিন্তু যদি জেণ্ডাৰ স্পেচিফিক যদি কয় মানে, তেতিয়া কোল্ডটো হৈছে মেল আৰু ফিলিটো হৈছে ফিমেল। এতিয়া অপশ্যনৰ ইয়াত যদি ফিলি বুলি দিলে হয় বা কোল্ড বুলি দিলে হয়, সেইটোতো আমি টিক কৰিলোঁ হয়। তাৰ নেক্সট হৈছে অক্টোপাছ। এতিয়া অক্টোপাছৰ যদি আমি লাইফ চাইকেলটো যদি চাওঁ, কি থাকিব? এইটো হ'ল এডাল্ট অক্টোপাছ, তাৰপিছত গৈ পেলাই এগ দিছে, আৰু সেই এগটো গৈ পেলাই লাৰ্ভা বনিছে, আৰু লাৰ্ভাৰ পৰা গৈ পেলাই আকৌ এডাল্ট অক্টোপাছ বনিছে। এতিয়া ইয়াত যদি সোধে যে য়ং ওৱান অক্টোপাছৰ কি হয়, তেতিয়া আমি কি কৰিম? অপশ্যন ডি, লাৰ্ভা বুলি টিক কৰিম। তাৰ নেক্সট হৈছে সোৱান। সোৱানৰ যদি আমি লাইফ চাইকেলটো চাওঁ, প্ৰথমতে এগ থাকিলে, এগৰ পৰা গৈ পেলাই কি হৈছে? চিগনেট হৈছে। এতিয়া যোনটো চিগনেট ৱৰ্ড, সেইটো চিগনাছ ৱৰ্ডৰ পৰা অৰিজিন হৈছে। চিগনাছ মানে হৈছে য়ং সোৱান। সেইকাৰণে ইয়াৰ আনচাৰটো হ'ব অপশ্যন এ, চিগনেট। তাৰ নেক্সট দিয়া আছে হামিং বাৰ্ড। হামিং বাৰ্ডৰ লাইফ চাইকেল প্ৰথমতে আছে, এইফালে এডাল্ট এগ দিছে, আল্টিমেটলি গৈ পেলাই য়ং ওৱান কি হৈছে? চিক হৈছে, আৰু সেই চিক গৈ পেলাই আকৌ হামিং বাৰ্ড হৈছেগৈ, এডাল্ট হামিং বাৰ্ড। ইয়াৰ আনচাৰটো কি হ'ব? হামিং বাৰ্ডৰ আনচাৰ হ'ব চিক। এতিয়া আমি কি কি চালোঁ চাই লওঁ। ফাৰ্ষ্ট দেখিলোঁ চিম্পাঞ্জি ইনফেণ্ট। তাৰপিছত জেব্ৰা বুলি যদি সোধে, তেতিয়া আমি কি কৰিম? ফুল, নহ'লে ফিলি বুলি থাকিলে ফিলি, কোল্ড বুলি থাকিলে কোল্ড। ফুল, ফিলি, কোল্ড। তাৰ নেক্সট আহিলে অক্টোপাছৰ আমি গম পালোঁ অক্টোপাছৰ কি হয়, যিহেতু লাৰ্ভা ষ্টেজত যায় সেইকাৰণে লাৰ্ভা। তাৰ নেক্সট আহিলে সোৱানত কি হ'ব? সোৱানত হ'ব চিগনেট। তাৰ নেক্সট আছে হামিং বাৰ্ড। এতিয়া হামিং বাৰ্ডৰ হ'ব চিক। নেক্সট কুৱেশ্যন হৈছে অপজিট মিনিং বুলোৱাৰ। দিয়া আছে পাৰ্টিশ্যনৰ অপজিট ৱৰ্ডটো কি হয়?
পাৰ্টিশ্যন মানে হৈছে পক্ষ লোৱা, যেনেকৈ এইখিনিয়ে এটা মত দিছে, এইখিনি পাৰ্টি এটা মত দিছে। ইয়াত এই পাৰ্টি বুলি মনত ৰাখিব পাৰে, বেলেগ বেলেগ পাৰ্টি, সেইকাৰণে পাৰ্টিশ্যন বা বেলেগ বেলেগ পক্ষ লোৱা। এতিয়া আমি ইয়াৰ যিহেতু অপজিটটো কৈছে, অপজিটটো ক'লে কি হ'ব? বায়েছড নহয়, আনবায়েছড। তাৰ নেক্সট হৈছে পলেমিক। পলেমিক মানে হৈছে ষ্ট্ৰং ভাৰ্বেল এটেক কৰা। ফটোত দেখিছে ষ্ট্ৰং ভাৰ্বেল এটেক কৰি আছে, সেইকাৰণে তাৰ অপজিটটো হ'লে কি হ'ব? এগ্ৰি কৰা, মানে অপশ্যন ডি এগ্ৰিমেণ্ট। নেক্সট হৈছে এক্লেইম। এক্লেইম মানে হৈছে প্ৰশংসা কৰা, যিহেতু অপজিটটো হৈছে মানে কি হ'ব? অপশ্যন এ ক্ৰিটিচাইজ, মানে নিন্দা কৰা। নেক্সট ৱৰ্ডকেইটা আছে চিমিলাৰ মিনিঙৰ, ছেম মিনিঙৰ। কুৱেশ্যন আছে কাৰ্জাৰী। কাৰ্জাৰী মানে হৈছে ধৰক ওপৰে ওপৰে, ইমান ডেফ নথকা, ওপৰে ওপৰে চোৱা। যেনেকৈ ইয়াত মেডিকেল এক্সাম হৈ আছে দেখাইছে, আৰু পটাপট উইদাউট চেকিং পঠিয়াই আছে। তো ইয়াৰ আমাৰ চিমিলাৰ সুধিছে, কি হ'ব আনচাৰটো হ'ব অপশ্যন এ ছুপাৰফিচিয়েল। থৰো মানে ভালদৰে। ইয়াত কি হৈছে? অপজিট ক'লে, মানে যিহেতু কাৰ্জাৰী কৈছে, কাৰ্জাৰী মানে হৈছে ছুপাৰফিচিয়েল, ওপৰে ওপৰে। তাৰ নেক্সট কুৱেশ্যন হৈছে কেপটিভিটি। কেপটিভিটি মানে হ'ল বন্দী কৰি ৰখা, মানে কি হ'ব? অপশ্যন চি কনফাইনমেণ্ট, কনফাইন কৰা। তাৰ নেক্সট হৈছে ৰিকুপাৰেট। ৰিকুপাৰেট মানে হৈছে সুস্থ হৈ অহা, সুস্থ হৈ হোৱা। এইটো হ'ল আনচাৰটো হ'ব কি? ৰিকভাৰ। তাৰ নেক্সট কৈছে হোৱাট ডু উই কল এ মেন হু ইজ ইন এক্সট্ৰিম অল্ড এজ এণ্ড বিহেভছ লাইক এ ফুল। সেইটো আমি কি বুলি কওঁ? ডটেজ বুলি কওঁ, ডটেজ। চেনিলিটি মানে হৈছে জেনেৰেলি অল্ড এজক বুজায়, কিন্তু ইয়াত যিহেতু বেলেগ এটাও দিয়া আছে, যিহেতু বিহেভছ লাইক এ ফুল বুলি ক'লে আমি কি বুলি যাওঁ? ডটেজ বুলি কওঁ। তাৰ নেক্সট দিয়া আছে এ ষ্টাইল ইন হুইচ এ ৰাইটাৰ মেক্স এ ডিছপ্লে অফ হিজ নলেজ। ইয়াৰ আনচাৰটো হ'ব পেডান্টিক। এইটো আপোনালোকে পণ্ডিত শব্দৰ লগত মিলাই পেলাই মনত ৰাখিব পাৰে। নলেজ বুলি কৈছে, আৰু এইফালে পেডান্টিকটো তাৰ লগত। এইফালে স্কলাৰে লিখিছে, এইফালে জেনেৰেল মানুহে বুজি পোৱা নাই, সেইটো বুজাইছে পিকচাৰে। তাৰ নেক্সট আছে ৱৰ্ডছ ইনস্ক্ৰাইবড অন দ্য টম। যেনেকৈ কবৰবোৰৰ ওপৰত দেখিব এনেকৈ কিবা লিখা থাকে, সেইখিনি আমি কি বুলি কওঁ? এপিথেপ বুলি কওঁ। এপিথেপ কি দিয়া আছে? এপিথেপ দি আছে, এপিলগ দি আছে, এপিটম আছে, এপিষ্টেল আছে, কিন্তু এপিথেপ হয়। টেপ একচুৱেলি এপিটেপ। তাৰপিছত দিয়া আছে কাৰেক্ট স্পেলিঙৰ দিয়া আছে এপ্ৰিচিয়েশ্যন ৱৰ্ডটো। এপ্ৰিচিয়েশ্যনত কি থাকিব? ডাবল পি থাকিব, এপ্ৰি, APPRE। তাৰ নেক্সট হৈছে হেলোইন। হেলোইনৰ হ'ব ডাবল এল আৰু ছিংগল ই, হেলোইন। তাৰপিছত হৈছে এক্সাজাৰেট। এক্সাজাৰেটত কি হ'ব? EXAGGERATE, মানে বহাই বুলি কোৱা। 17A এক্সাজাৰেট। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল।